ক্লাছ 10 ছাত্ৰছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই পুনৰ আলোচনা চেপ্টাৰটো অনুশীলনী R2 5 নম্বৰ কুৱেশ্যনটোৰ 1, 2, 3 ইয়াৰ আগৰ ভিডিঅ'ত বুজাই দিছোঁ, তোমালোকে চাই ল'বা। আজি মই 4 নম্বৰ কুৱেশ্যনটো বুজাই দিম। 4 নম্বৰ কুৱেশ্যন কি দিয়া আছে আমাক 7, 6, 8 এছৰ কুৱেশ্যনটো তোমাক দিয়া আছে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব। এছৰ পূৰণ কৰিবলগীয়া সংখ্যাটো পাবলৈ হ'লে আমি প্ৰথমে এই সংখ্যাটোৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব। এছৰ মৌলিক সংখ্যা আটাইতকৈ সৰু মৌলিক সংখ্যা 2, গতিকে প্ৰথম আমি 2ৰে দিম। ইয়াতে কিয় 2ৰে দিম, একক স্থানত 8 আছে, গতিকে 2ৰে হৰণ যাব। 2ৰে দিয়া 2ৰে তুমি 7ত 3 বাৰ 3 দুগুণ 6, 1 থাকিল, 1টো ইয়াত 6ৰ আগত বহিব, বহি 16 হ'ল। 16ত 2ৰে 8 বাৰ, 8 দুগুণ 16, ইয়াতে 1টো নিলিখিবা, মই বুজাই দিয়াৰ কাৰণে লিখিছোঁ। ইয়াতে 4, 4 দুগুণ 8। নেক্সট চাবা, আৰু 2ৰে যাব, একক স্থানত 4 আছে, 2ৰে দিয়া 3ত এবাৰ 2 গুণ 2, 1 থাকিল, ইয়াতে তোমাৰ কি হ'ল 1টো 8ৰ আগত বহিব, তেতিয়া কি হ'ল 18, 9 দুগুণ 18, 1টো ইয়াতে নিলিখিবা। নেক্সট ইয়াতে 2 বাৰ, আৰু 2ৰে যাব, একক স্থানত 2 আছে, 2ৰে 19ত 9 দুগুণ 18, 1 থাকিল, 1টো ইয়াত 2 আগত বহিব, 12, 6 দুগুণ 12 পালা, 96 পালা। 6 আছে একক স্থানত, যুগ্ম সংখ্যা, গতিকে 2ৰে যাব। 2ৰে 9, 4 বাৰ যাব, 1 থাকিল, আৰু 1টো ইয়াত 6ৰ আগত 16, 8 বাৰ, 8 দুগুণ 16, 48 থাকিল, ইয়াতে দিছোঁ মই দেখাই চাবা 48। 2ৰে যাব, 8 আছে, যুগ্ম সংখ্যা, গতিকে ইয়াত 2 দুগুণ 4, 4 দুগুণ 8, আৰু 2ৰে যাব 12, আৰু 2ৰে যাব 6, আৰু 2ৰে 3। আমি 2 কেইটা পালোঁ চোৱা, 1, 2, 3, 4, 5, 6, 7, 8, 8টা পালোঁ আমি। ইয়াত লিখিবা 7, 6, 8, 8টা আমি 2 পালোঁ। 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2, কেইটা 2 হ'ল 1, 2, 3, 4, 5, 6টা, 1, 2, 3, 4, 5, 6, 6, 7, 8, 3 এটা 3 এটা হ'ল। আমি উৎপাদক বিশ্লেষণ কৰিলোঁ, মৌলিক উৎপাদক। এতিয়া জোৰ কৰা, এই দুটাই এজোৰ, এই দুটা এজোৰ, এই দুটা এজোৰ, এই দুটা এজোৰ। আমি গম পালোঁ পূৰ্ণবৰ্গ সংখ্যা হ'বলৈ হ'লে উৎপাদক বিশ্লেষণ কৰি তুমি যিকেইটা মৌলিক সংখ্যা পাবা সেই সংখ্যাকেইটা জোৰ পাতি থাকিব লাগিব। এতিয়া আমি 2ৰ জোৰ পালোঁ, 1, 2, 3, 4টা জোৰ পালোঁ, 3টো অকলশৰীয়াকৈ ৰৈ গ'ল। অলপ বুজি, যিহেতু 3টো অকলশৰীয়াকৈ ৰৈ গ'ল, গতিকে এই সংখ্যাটোক তুমি 3ৰে পূৰণ কৰিলে তেতিয়া 3ও জোৰ পাতিব, তেতিয়া পূৰণ ফলটো পূৰ্ণবৰ্গ হ'ব। অৰ্থাৎ আমি গম পালোঁ এই সংখ্যাটোক 3ৰে পূৰণ কৰিলে পূৰণ ফলটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব। গতিকে আমি লিখিব পাৰোঁ এতিয়া পূৰণ কৰিবলগীয়া আটাইতকৈ সৰু সংখ্যাটো হ'ব 3। গতিকে বুজি পালা নিশ্চয়। গতিকে কুৱেশ্যন নম্বৰ 5ৰ 4টা আছে কুৱেশ্যন, গতিকে
সেইকেইটা মই বুজাই দিলোঁ।